নমস্কাৰ শিক্ষক গুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ আৰু আজি ক'ব বিচাৰিছোঁ যে শিক্ষা হেতু এপত নতুন আপডেট আহি আছে গতিকে লিভৰ ক্ষেত্ৰতো নতুন আপডেট আহি আছে আৰু আহি থাকিব আৰু এই লিভসমূহ কোনে এপ্ৰুভ কৰিব কেনেকৈ এপ্ৰুভ কৰিব হেতু মই সকলো জনাই দিম গতিকে ভিডিওটো শেষলৈকে চাই থাকক আৰু যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব গতিকে বলক ভিডিওটো আৰম্ভ কৰিছোঁ লিভ এপ্লাই কৰিছে কিন্তু পেন্ডিং হৈ আছে লিভ এপ্ৰুভ কোনে কৰিব ইয়াৰ আগতে এনেকুৱা অপচন নাছিল যে লিভসমূহ এপ্ৰুভ কৰিব লাগে এপ্লাই কৰাৰ লগে লগে এপ্ৰুভ হৈ গৈছিল গতিকে এতিয়া তেনেকুৱা নহয় সিস্টেমটো অলপ চেঞ্জ হৈছে গতিকে আপোনালোকে সকলোৱে গম পাইছে তথাপিতো কিছুমানে সুধি আছে লিভ এপ্ৰুভ কেনেকৈ কৰিব গতিকে সেইকাৰণে ভিডিওটো প্ৰস্তুত কৰিছোঁ যাতে সকলোৱে নিজে কৰিব পাৰে গতিকে বলক আৰম্ভ কৰিছোঁ আৰু লিভসমূহ আগতে যেনেকুৱা আছিল কেজুৱেল লিভ আছিল এমএল আছিল আৰু ওডি আছিল কিন্তু এতিয়া সকলো লিভ ইয়াতে ইনক্লুড কৰি দিছে casual leave maternity leave earned leave child care leave lian special leave study leave without pay medical leave B.Ed deputation এইকেইটা লিভৰ অপচন দিয়া হৈছে যিকেইজন শিক্ষাগুৰুৱে যদি কোনোবা এজন শিক্ষাগুৰুৱে যদি ইয়াৰ মাজতে যিকোনো এটা লিভ ল'ব পাৰিব আৰু এই লিভসমূহ কেনেকৈ এপ্ৰুভ কৰিব কোনে এপ্ৰুভ কৰিব গতিকে ব্লগ ভিডিওটো একেলগে চাই থাকো আৰু ইয়াতে এটা নোটিফিকেশন ওলাইছিল কেইদিন আগতে যে লিভসমূহ কোনে এপ্ৰুভ কৰিব কি বিদ্যালয়ৰ গতিকে আমি এই নোটিফিকেশনটো অলপমান চাম আৰু হেকত মই একেবাৰে দেখুৱাই দিম যে লিভটো কেনেকৈ এপ্ৰুভ কৰিব গতিকে ভিডিওটো চাই থাকিব প্ৰথম ইয়াতে তলৰ পিনে চাওক প্ৰথম অপচনত আছে অল ক্যাজুয়াল লিভস উইল বি এপ্ৰুভড বাই দ্য হেড মাস্টাৰ অফ দ্যাট পাৰ্টিকুলাৰ স্কুল হয় অল ক্যাজুয়াল লিভস উইল বি এপ্ৰুভড দি আছে হয় সকলো ধৰণৰ ক্যাজুয়াল লিভসমূহ এপ্ৰুভ কৰিব দ্যাট পাৰ্টিকুলাৰ স্কুলৰ হেডমাস্টাৰ গতিকে এলপি স্কুলৰ ক্ষেত্ৰত কি হ'ব এটা প্ৰশ্ন কাৰণ এলপি স্কুলত হেডমাস্টাৰে নাই হেডমাস্টাৰৰ পোষ্ট নাই গতিকে কোনে এপ্ৰুভ কৰিব হেতু মই দেখুৱাই দিম আৰু 2 নম্বৰত আছে ফৰ এলিমেন্টাৰী স্কুলস হেভিং ক্লাसेस ফ্ৰম ক্লাস 1 to 5 all the leaves will be approved by the DI of schools যি কেইখন বিদ্যালয়ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে শ্ৰেণী কথা আছে সেই বিদ্যালয়সমূহৰ শিক্ষাগুৰুসকলৰ লিভসমূহ কোনে এপ্ৰুভ কৰিব ইয়াত দি আছে DI of স্কুল গতিকে ইয়াত এটা প্ৰশ্ন আছে যে সকলো প্ৰাথমিক বিদ্যালয় DI আন্ডাৰত নহয় কিছুমান বিদ্যালয় আছে বিঅৰ আন্ডাৰত গতিকে তেতিয়া কি কৰিব DI আন্ডাৰত যদি স্কুলখন নপৰে তেতিয়া হলে DI কেনেকৈ এপ্ৰুভ কৰিব নোটিফিকেশন দিছে হয়তো কিছু দিনত কামখিনি DI আন্ডাৰত যাব পাৰে তাৰ পিছত 3 নম্বৰত আছে ফৰ এলিমেন্টাৰী স্কুলস হেভিং ক্লাसेस ফ্ৰম ক্লাস 6 to 8 and class 1 to 8 যি কেইখন বিদ্যালয় আছে ক্লাস 6 to 8 হয় মজলীয়া বিদ্যালয় যেনেকুৱা এমই স্কুল ক্লাস 6 ৰ পৰা 8 লৈকে থাকে আৰু কিছুমান এমভি স্কুল আছে এমভি স্কুল সকলত ক্লাস 1 ৰ পৰা 8 লৈকে থাকে সেই বিদ্যালয়সমূহৰ শিক্ষাগুৰুসকলৰ লিভ কোনে এপ্ৰুভ কৰিব ইয়াত দিছে অল দা লিভস উইল বি এপ্ৰুভড বাই দা ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ হয় ডিও আমি ডিও বুলিও কওঁ ডিও বুলি কওঁ ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰে এই লিভসমূহ এপ্ৰুভ কৰিব তাৰ পিছত ক্লাস 4 নম্বৰ পইণ্টত দি আছে ফৰ প্ৰভিন্সিয়েলাইজ সেকেন্ডাৰী স্কুলস দ্য এপ্ৰুভিং অথৰিটি ইজ ইন্সপেক্টৰ অফ স্কুল হয় যি কেইখন সেকেন্ডাৰী স্কুল আছে তাৰে লিভসমূহ এপ্ৰুভ কৰিব ইন্সপেক্টৰ অফ স্কুলস but for only B.Ed deputation that approving authority is directors of secondary director secondary হয় ডাইৰেক্টৰে এপ্ৰুভ কৰিব যদি কোনোবা শিক্ষাগুৰুৱে B.Ed ৰ বাবে লিভ লয় আৰু 5 নম্বৰ দিয়ে for 34th gov higher secondary schools and principal of all secondary and higher secondary schools the leave authority is director of secondary হয় secondary স্কুলৰ ডাইৰেক্টৰে কৰিব হাই সেকেন্ডাৰী সমূহ গতিকে লিভসমূহ কেনেকৈ এপ্ৰুভ কৰিব হেতু মই দেখুৱাই দিছো আৰু এনেকৈ আমি ষ্টাফ এণ্ড মেনেজমেণ্ট অপচনত যাম আমি ডাইৰেক্ট গুগল ক্ৰোমত success@assam.gov.in মাৰি লম গতিকে এটো লাইভ দেখুৱাই দিছো মই এটো মই কৰা আছে আপোনালোকে কি কৰিব ইয়াতে যাব success@টো খুলি লব ক্ৰোম ব্ৰাউজাৰত ইয়াতে আপোনাৰ তেওঁলোকৰ সেকেন্ড অপচন আছে টিচাৰ এণ্ড ষ্টাফ ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত একদম হেকৰ অপচনটো আছে লাষ্টৰ পিনে চাব ষ্টাফ এণ্ড লিভ এপ্ৰুভালস ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা অপচনটো আহি যাব চাওক আমাৰ এজন শিক্ষাগুৰুৱে লিভটো এপ্লাই কৰিছিল সেই এপ্লাই লিভটো এপ্ৰুভ হৈছে না নাই ইয়াতে আমি চাব পাৰিম আৰু ইয়াতে ষ্টেটাছত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব যে এপ্ৰুভ পেন্ডিং আৰু ৰিজেক্টেড যদি কোনবাই এপ্ৰুভড হৈছে ইয়াতে দেখুৱাই দিব যদি পেন্ডিং আছে ইয়াতে দেখুৱাই দিব আৰু যদি ৰিজেক্ট হৈছে তথাপিতো ইয়াতে দেখুৱাই দিব গতিকে আমাৰ এজন শিক্ষাগুৰুৱে এপ্লাই কৰিছিল তেওঁটো লিভটো এপ্ৰুভ হৈছে না নাই হেতু মই দেখুৱাই দিছো ইয়াতে চাওক
পেন্ডিং হৈ আছে এপ্ৰুভ আৰু ৰিজেক্ট দুটা অপচন আছে এই দুটা অপচনৰ ভিতৰত যিকোনো এটা ক্লিক কৰিলে হৈ যাব গতিকে এইটো মোৰ নহয় বেলেগ এজন শিক্ষাগুৰুৰ হয় তেও এপ্ৰুভ কৰি ল'ব পাৰিব এই ভিডিঅটো চাই গতিকে মই আপোনালোকক দেখুৱাই দিলো গতিকে আপোনালোকে নিজে নিজে এপ্ৰুভ কৰিব পাৰিব এতিয়ালৈকে এই ডিআই ইনস্পেক্টৰ অফ স্কুলছ এনেকুৱা অপচনটো আহা নাই গতিকে আৰু শিক্ষাগুৰুসকলে নিজৰ পাছৱৰ্ডটো নিজে নিজে চেঞ্জ কৰি ল'ব পাৰিব যাতে মোৰটো বেলেগে খুলি চাব নোৱাৰে ধৰি লওক এজন বিদ্যালয়ত 5 জন শিক্ষাগুৰু আছে 5 জনে নিজৰ পাছৱৰ্ডটো বেলেগে কৰি ল'ব পাৰিব গতিকে ধন্যবাদ ভিডিঅটো চাই থকাৰ বাবে আৰু মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ